সকলোৱে মনৰ এটা কোণত জুবিন গাৰ্গ আছে সেয়া স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে তেওঁ এই শেষ যাত্ৰা দেখুৱাইছোঁ জেলাখনত কোনোৱাটো যি দৃশ্য এতিয়া বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সম্প্ৰচাৰ কৰিছে যে অসমৰ এইসকল লোকে অসমৰ নায়কক অসমৰ এগৰাকী সম্পদক অসমৰ শিল্পীক কেনেদৰে সন্মান দিয়ে অসমৰ শিল্পীক ৰাজকীয় কেনেদৰে বিদায় দিব পাৰে অসমৰ জাতিয়ে এটা জাতিয়ে কেনেদৰে আচলতে নিজৰ শিল্পীগৰাকীক বিদায় জনাব পাৰে সেয়া দেখুৱাই দিলে সমগ্ৰ বিশ্ববাসীক যি বিশ্বত এতিয়া সকলোৱে জুবিন গাৰ্গৰ নাম লৈছে প্ৰসিদ্ধ যিসকল সংগীত শিল্পী যিসকলে হয়তো কিছু সংখ্যক বলিউডৰ শিল্পীয়ে হয়তো জুবিন গাৰ্গৰ সৈতে একেখন মঞ্চতে গীত পৰিৱেশন কৰিছে তেওঁলোকে এটা এটা গীতেৰে জুবিনৰ মায়াবিনী গীতেৰে তেওঁলোকে বিদায় দিছে বা অনুষ্ঠানৰ পৰিৱেশনৰ আৰম্ভণিতে জুবিন গাৰ্গলৈ কৰি শ্ৰদ্ধাঞ্জলি তেওঁলোকে নিবেদন কৰিছে মায়াবিনী গীতেৰে সাত সাতৰ তেওঁলোকে সিপাৰে যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকে জুবিন গাৰ্গৰ ফটোলৈ তেওঁলোকৰ মালা দি তেওঁলোকে অঞ্জলি দি তেওঁলোকে তাতেই